অসমত শপত গ্ৰহণ সমাৰোহৰ মহা আয়োজন। দেশৰ ৰাজধানীলৈ যেন পৰিণত হৈছে গুৱাহাটী। ভিভিআইপিৰ ভিৰ বাঢ়িছে গুৱাহাটীত। প্ৰধানমন্ত্ৰীৰ পৰা উদ্যোগপতিলৈ সকলো আহিব শপত গ্ৰহণ সমাৰোহলৈ। গুৱাহাটীৰ চৌদিশে এতিয়া কটকটীয়া নিৰাপত্তা। সাজু অসম আৰক্ষী, NSG, SPG। সাজু হৈ আছে ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহ। পঞ্চতাৰকা হোটেলত এতিয়া বাঢ়িছে নিৰাপত্তা। গুৱাহাটীৰ প্ৰতিটো ৰাজপথত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী। ক'বলৈ গ'লে 5 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ বেহুত এতিয়া গুৱাহাটী মহানগৰ। চলিছে এতিয়া মক ড্ৰিল। প্ৰধানমন্ত্ৰীৰ কনভয়ৰ মক ড্ৰিল এইদৰেই চলিল গুৱাহাটীত। ৰাজপথত এতিয়া ভিৰ বাঢ়িছে অত্যাধুনিক প্ৰযুক্তিযুক্ত বাহনৰ। পিছে কোন কোন আহিব শপত গ্ৰহণ সমাৰোহলৈ? তালিকা দেখিলে আচৰিত হ'ব আপুনি। আজি নিশাই আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ। অংশ ল'ব 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীয়ে। অংশগ্ৰহণ কৰিব দেশৰ কেইবাগৰাকীও উদ্যোগপতিয়ে। এতিয়া শুনক কোনে কোনে অংশ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত। শপত গ্ৰহণ অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, মিজোৰামৰ মুখ্যমন্ত্ৰী পু লালদুহমা, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউনাম ক্ষেমানন্দ সিং, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাই, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী শৌনা মেইন, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ব্ৰজেশ পাঠক, মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা, ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী প্ৰেম চান্দ বাবা, উৰিষ্যাৰ উপ মুখ্যমন্ত্ৰী KV সিং দেও, মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা। কেৱল সেয়াই নহয়, বহু কেইগৰাকী বিদেশী ৰাষ্ট্ৰদূত, বহু কেইগৰাকী দেশৰ প্ৰসিদ্ধ উদ্যোগপতিয়ে কাইলৈ দিনটোত উপস্থিত থাকি অংশগ্ৰহণ কৰিব দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত। মুঠতে এনে পৰিৱেশ হয়তো পূৰ্বে দেখা নাছিল অসমৰ জনতাই। এক প্ৰকাৰৰ দেশৰ ৰাজধানীলৈ যেন এতিয়া পৰিণত হৈছে গুৱাহাটী মহানগৰ। নিউজ ডেস্ক, জাষ্ট দ্য ৰিয়েলিটি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.